নমস্কাৰ আমি অধ্যয়ন টিমৰ ফালৰ পৰা অফলাইন ক্লাছৰ লগতে অনলাইন ক্লাছৰ এটা ষ্টেপ লোৱা হৈছে আৰু এই অনলাইন ক্লাছত আমাৰ বিভিন্ন CBSE স্কুলত চলি থকা ইউনিট টেষ্ট বা ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ পেপাৰবোৰ ডিসকাস কৰা হ'ব। তাৰ পিছত আমি লাহে লাহে NCERTৰ কোৰ্সবোৰৰ ভিডিঅ'বোৰ আপলোড কৰিম আৰু লগতে ৰেফাৰেন্সৰ কিছু ভিডিঅ' আমি আপলোড কৰিম। হেল্ল' অধ্যয়ন অনলাইন ক্লাছৰ আজি এই ভিডিঅ'টোত আমি সাৰ্চ পাব্লিক স্কুলৰ পিৰিয়ডিক টেষ্ট 3 মেথছৰ পেপাৰখন ডিসকাস কৰিম আৰু এই পেপাৰখনত চাৰিটা সেকশন আছে আৰু চাৰিটা সেকশনৰ প্ৰথম সেকশনটো মানে সেকশন A MCQ চাৰিটা দিয়া আছে। নাম্বাৰ 1 দিয়া আছে a pyramid is a solid figure the base of which is number A only a triangle, number B only a square, number C only a rectangle, number D only a polygon। আমি সকলোৱে জানো পিৰামিড এটা বেসখন ট্রায়াঙ্গল হ'ব পাৰে, স্কয়াৰ হ'ব পাৰে, ৰেক্টেংগল হ'ব পাৰে, মানে এনি পলিগন হ'ব পাৰে। গতিকে এইটো এটা আমাৰ অপচন ডি হ'ব, অনলি এ পলিগন বা এনি পলিগন, অপচন ডি। তো নাম্বার 2 কি আছে হু ইজ ফাদার অফ জিওমেট্রি। তো আমি সকলোৱে জানো জিওমেট্রিৰ ফাদার আমি কাক কওঁ, ইউক্লিডক। নাম্বার সি। নাম্বার 3 হ'ব হাউ মেনি ডাইমেনশনস ডাজ এ পয়েন্ট হ্যাভ। পয়েন্টৰ কিমানটা ডাইমেনশন থাকিব পাৰে। আমি জানো পয়েন্টৰ না লেন্থ থাকে, না ব্ৰেথ থাকে, না হাইট থাকে। গতিকে এইটো এটা কি জিৰো ডাইমেনশনাল। তো পয়েন্টৰ সদায় জিৰো ডাইমেনশনাল। 4 নাম্বার ইন ট্রায়াঙ্গল ABC AB is equal to AC, angle B is equal to 50 degree, then C is equal to what? তো আমি ABC ট্রায়াঙ্গল এটাৰ যদি ABC ট্রায়াঙ্গল এটাৰ যদি AB টো আৰু AC টো ইকুৱেল বুলি দিয়া আছে আৰু এংগল B2 দিয়া আছে 50 ডিগ্ৰী। আমি সকলোৱে জানো AB ইকুৱেল AC হলে যদি দুটা সাইড ইকুৱেল হয় তাৰ অপোজিট এংগলবোৰ মানে এংগল C ইজ ইকুৱেল টু কি হ'ব, AB ৰ অপোজিট এংগল এংগল C আৰু AC ৰ অপোজিট এংগল কি এংগল B। গতিকে এংগল C ইজ ইকুৱেল টু কিমান হ'ব, এংগল B ৰ ভ্যালু যেহেতু 50 ডিগ্ৰী অলৰেডি দিয়া আছে গতিকে এংগল C ৰ ভ্যালুটো কিমান হ'ব, 50 ডিগ্ৰী হ'ব, অপচন C। গতিকে ইয়াতে আমাৰ সেকশন A টো খতম হৈছে, চাৰিটা কোৱেশ্চন দিয়া আছে। Now section B, and section B আমাৰ তিনিটা কোৱেশ্চন দিয়া আছে 5 6 7 every question of 2 marks কে আছে। গতিকে টোটাল section B আমাৰ 6 marks আছে। তো ইয়াত 5 নম্বৰ কোৱেশ্চনত দিয়া আছে in figure OA is equal to OB। এই ফিগাৰটোত আমাৰ OA ডাল OB লগত ইকুৱেল and OD ডাল OC লগত ইকুৱেল, OD ডাল OC লগত ইকুৱেল দিয়া আছে। তো আমি প্রুফ কৰিব লাগে ট্রায়াঙ্গল AOD congruent BOC মানে এইটো ট্রায়াঙ্গল আৰু এইটো ট্রায়াঙ্গল আমি congruent বুলি দেখাব লাগে। তো গিভেন আমাৰ কি দিয়া আছে, OA is equal to কি OB and OD is equal to OC। to proof আমি কি প্রুফ কৰিব লাগে, ট্রায়াঙ্গল AOD congruent triangle BOC। now in triangle AOD and triangle কি BOC এই দুটা ট্রায়াঙ্গল আমি কি কি ইকুয়াল দেখাব পাৰো, এটা হল AOD ৰ OA ডাল BOC ৰ OB লগত ইকুয়াল, এটা আমাৰ নামত গিভেন তো আছে। তো OB and OA equal given, then OD side ডাল OC লগত ইকুয়াল, এটো সেম গিভেন আমাৰ কোৱেশ্চনতে দিয়া আছিল, OD ডাল OC লগত ইকুয়াল। নেক্সট আমি আৰু এটা বস্তু ইকুৱেল দেখাব লাগে। আমি কি বস্তু ইকুৱেল দেখাব পাৰিম, এটা দেখা দেখি আমি গম পাই আছো এই এংগলটো AOD ৰ A এংগলটো মানে AOD এংগলটো BOC ৰ BOC এংগলটোৰ লগত কি ইকুৱেল, কিয় ভাৰ্টিকেলি অপোজিট এংগল। গতিকে এংগল AOD is equal to BOC ভাৰ্টিকেলি অপোজিট এংগল। তো SAS side angle side মতে আমি কি ক'ব পাৰো, AOD triangle to congruent কাৰ লগত BOC by SAS proved। just question number 5 টো যে আমি কৰিলো এই কোৱেশ্চনটো আমাৰ ট্ৰায়াঙ্গল চেপ্টাৰটোৰ এক্সাম্পল নম্বৰ 1 অফ দিয়া আছে। তো এনসিআরটি বুকত তোমালোকে চাই ল'ব পাৰিবা। আৰু এবাৰ question number 6 prove that angles opposite to equal sides of a triangle are equal। এটো থিওরাম একদম ট্রায়াঙ্গল চেপ্টাৰৰ ফার্স্ট থিওরাম তো দিয়া আছে, এটো যেটো আমি প্রুফ কৰিব দিছে ইয়াত।
আৰু এইটো প্ৰুফ কৰিবৰ কাৰণে আমি ফাৰ্স্ট ABC এটা ট্ৰায়াঙ্গল ড্ৰ কৰি লৈছো য'ত AB AC ৰ লগত কি হ'ব ইকুৱেল হ'ব আমি প্ৰুফ কৰিব লাগে এংগল B is equal to angle C মানে AB ৰ অপোজিট এংগল C and AC ৰ অপোজিট এংগল B এই দুটা এংগল আমি প্ৰুফ কৰিব লাগে ইকুৱেল বুলি তো তাৰ কাৰণে আমি এটা লাইন ড্ৰ কৰিম লাইনডাল হ'ল এটা বাইসেক্টৰ কোনটো এংগলৰ এংগল A এংগল A ৰ বাইসেক্টৰ মানে AD ডাল বাইসেক্টৰ তো এইটো আমি ড্ৰ কৰিম তো ইয়াৰ পৰা আমি পাম যে এংগল BAD এটোৰ এংগল CAD ৰ লগত কি হ'ব ইকুৱেল হ'ব মানে এই দুটা এংগল আমাৰ ইকুৱেল হ'ব তো ইন ট্রায়াঙ্গল BAD and CAD আমি কি কি ইকুৱেল দেখাব পাৰিম ইয়াত আমি AB ইকুৱেল AC দেখাব পাৰিম এটো আমাক কোৱেশ্চনত দিয়া আছিল নেক্সট আমি এংগল BAD is equal to angle CAD দেখাব পাৰিম বাই কনস্ট্ৰাকচন আমি এইমাত্ৰ এই বাইসেক্টৰ ডাল আমি কনস্ট্ৰাক্ট কৰিলো ড্ৰ কৰিলো next AB is equal to কি AD is equal to AD দুটা ট্রায়াঙ্গেলৰ কি কমন সাইড তো ইয়াৰ পৰা সাইড এংগল সাইড মতে আমি ট্রায়াঙ্গল BAD congruent কি ট্রায়াঙ্গল CAD কোঅপারেট বাই SAS আৰু দুটা ট্রায়াঙ্গেলৰ B angle to C angle ৰ লগত ইকুৱেল হ'ব কাৰণ corresponding angles তো ইয়াৰ পৰা আমি কি ক'ব পাৰিম so angle B is equal to angle C by CPCT proof গতিকে এই থিওৰামটো আমাৰ বহুত ইজি আৰু আমাৰ আসলতে এই গোটেই চেপ্টাৰটোতে আমাৰ ইউজ হৈ থাকে এই থিওৰামটো গতিকে এইটো আমাৰ প্ৰুফ কৰা প্ৰসেসটো Now a section B last question 7 number if AC is equal to BD a figure to দিয়া আছে তো AC part টোৰ লগত যদি BD part টো আমাৰ ইকুৱেল হয় then prove that AB is equal to CD তো আমাৰ দিয়া আছে কি বস্তু AC is equal to BD আৰু AC part খিনি এই AC part খিনি আমি কি বুলি লিখিব পাৰো AB BC বুলি লিখিব পাৰো AB plus BC BD part নি আমি লিখব পাৰো BC plus CD বুলি BC plus CD বুলি তো এতিয়া আমি জানো এই চ্যাপ্টাৰটো আছে বাৰু আৰু আমি একদম সাধাৰণ কথা BC আমাৰ দুফালৰ পৰা কি হ'ব কেনসেল হ'ব বা আমি যদি দুটা পাৰ্টৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ পৰা BC মাইনাস কৰো তেতিয়া হলে আমাৰ এই BC পাৰ্টটো কি হ'ব মাইনাস হ'ব তাৰ পৰা আমি কি পাম AB is equal to CD একদমই ইজি ম্যাথছ AB is equal to CD বুলি আমাক প্ৰুফ কৰিব দিছিল তো ইয়াতে আমাৰ সেকশন B2 সমাপ্ত